মই জিতেন্দ্ৰ চালৈ মই এতিয়া বৰ্তমান উপস্থিত আছো দদৰা ঠিক ভিক্টৰ দাসৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ নহ'ব ওচৰতে ভিক্টৰ দাসৰ ঘৰ মানে মই ইয়াতে উপস্থিত হোৱাৰ কাৰণ হ'ল কি ভিক্টৰ দাসৰ যিটো উদ্ভণ্ডালি আৰু এই কুকুৰৰ ওপৰত যিটো অত্যাচাৰ কৰিছে মই ভিক্টৰ দাসক ধিক্কাৰ দিছো। ভিক্টৰ দাস তুমিতো জুবিন অনুৰাগী হ'বই নোৱাৰা, তুমি এটা ভণ্ড জুবিন অনুৰাগী আৰু তুমি মানুহে নহয়, তুমি পিশাচৰ হাদিত পৰা। মই তোমাক পিশাচ বুলি কৈছো। ভিক্টৰ তুমি মোক যি কৰি লোৱা এই বুঢ়া আঙুলি তোমাক মই দেখাইছো। ভিক্টৰ তুমি এজন পিশাচ হয় আৰু তুমি মেণ্টেল, তুমি মানসিকভাৱে বিকাৰগ্ৰস্ত। তুমি ইমিডিয়েট তুমি ডক্টৰৰ তাতে যোৱা। আৰু মই ইয়াতে এই আজি উপস্থিত ইয়াতে গোটেই ৰাইজ আছে, গোটেই ৰাইজ ওলাই আহিছে মানে ভিক্টৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি। বাইদেউ ভণ্টি কিবা ক'বা নেকি? হয় নমস্কাৰ। পৰহি দিনা যিটো ঘটনা ঘটিলে মানে আপোনাৰ 9টাৰ পৰা 9:30 বজাৰ ভিতৰত মানে বৰ বেছি 30 ছেকেণ্ডৰ ঘটনা। তেখেতে আহিছে গাড়ীখন থাৰখন লৈ আহিছে, আহি ৰাস্তাৰ পৰা আমাৰ সৰু ভাইটিটোক মানে চিঞৰি মাতি আছে যে নব ওলাই আহ, তেনেকৈ চিঞৰি সি মাতি আহিছে। আহোঁতে মা মানে তাক আহিব মানা কৰিলে, মানে সৰু ভাইটিটোক ঘৰৰ পৰা ওলাব মানা কৰিছে। ভিতৰত আছে চিঞৰি মাতি আছে। তাৰে পিছত দেউতা মানে গা ধুই আহিছে, আমাৰ যিটো পোৱালিটো আৰু ৰণী দেউতাই মানে তাক তাৰমানে পিছফালে লেট্ৰিন কৰাই ধুনীয়াকে বিস্কুট খুৱাব দি মানে ইয়াক বান্ধি থৈ দিছে বাহিৰত। দেউতাই গা পা ধুই কিনে তাক আকৌ কিবা খাব দিব, তেনেতে সি ভিক্টৰ দাসে আহিছে, আহি কেনে সৰু ভাইটি ওলাই অহা নাই তো কুকুৰটো মানে সি 1 কোব মাৰিলে। দেউতাই ক'লে যে তাক কিয় মাৰিছা, তেনেকৈ দেউতাৰ সন্মুখতে সি আকৌ 3 কোব মাৰিছে। মাৰি কেনে আকৌ সি এইফালে আহিলে, আহি কেনে বৌ হাতৰ এইবিলাক গোটেই ভাঙিছে। আমি বহুত সৰুৰ পৰা মৰম কৰিছো, সি বাচিব লাগে আমি সেইটোহে চাইছো। গতিকে চবে এইটো কথা কৈ আছে যে আমাৰ হাতত প্ৰুফ নাই, ভিডিঅ' নাই, কোনো ফটো নাই। সেইটো কণ্ডিশ্যন আমি ভিডিঅ' ফটো কৰিম কেনেকৈ, আপুনি নিজে কওক। যিটো কণ্ডিশ্যন আমাৰ লগত হৈছে, যাৰ লগত শুনিহে বুজি পায়। সি যেনেকুৱা কণ্ডিশ্যনত আহিছে, যেনেকুৱা এটা উগ্ৰ মুডিত আহিছে, সেইটো কণ্ডিশ্যনত মানে তাক ভিডিঅ' ফটো কৰিবৰ কাৰণে আমাৰ হাতত কোনো মানে সেয়াই নাই, তাৰমানে সময় নাছিলে। তাৰমানে সুস্থ মানুহ এনেকুৱা কৰিব নোৱাৰে, সুস্থ মানুহ হ'বই নোৱাৰে। চাওক ৰাইজসকল, জুবিন গাৰ্গ আছিল জীৱ জন্তুৰ প্ৰতি দয়ালু। ভিক্টৰ দাস তুমি জুবিন অনুৰাগী হ'বই নোৱাৰা, তুমি জুবিনৰ আত্মাক তুমি কষ্ট দিছা। তুমি আজিৰ পৰা জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন দা তুমি কেতিয়াও নকবা। তুমি এটা ভণ্ড জুবিন অনুৰাগী, মই কৈ দিলো। কিন্তু তুমি ফেচবুকত তোমাৰ ফলোৱাৰ বিলাকক লৈ তুমি বাহাদুৰি মাৰা। মই অনুৰোধ কৰিছো যিমান ফলোৱাৰ আছে ভিক্টৰ দাসৰ সকলোৱে যাতে আনফলো কৰি দিয়ে। সি এটা ৰাক্ষস হয়, পিকাচ হয়। আৰু কোনোবাই কিবা ক'ব নেকি? ক'ব নেকি? কওক। হয় নমস্কাৰ ছাৰ। আগৰ ঘটনাটো আছিল 8 তাৰিখ আছিল। 8 তাৰিখে ৰাতিপুৱা যেতিয়া মানে ইলেকশ্যনৰ হেৰি হ'ল, গধূলি সময় ল'ৰা চকত গ'ল, গাড়ী এখন মানে ৰাখি সি কাজিয়াটো কৰিলে। আপোনালোকে ভিডিঅ'টো পালে কিজানি। তাৰপিছত মই ইলেকশ্যনৰ দিনা ভোট দি আহি পিছবেলা ঘৰত অকলে আছিলো। 15-20 জনমান ল'ৰা লৈ আহি গাড়ী কেইজনমান ল'ৰা মানে গেটখন খুলি ভিতৰ সোমাই গৈছে বোলে আপোনাৰ ল'ৰা ক'ত? তেতিয়া মই ক'লো ল'ৰা কামত গৈছে। কৈছে কি আপুনি ফোন কৰক ল'ৰাক। মই বোলো কামত গৈছে, মই ফোন কৰিব নোৱাৰো, তোমাৰ কি কথা আছে মোৰ আগত কোৱা। কৈছে বোলে আপোনাৰ লগত মোৰ একো কথা নাই, আপোনাক ফোন কৰিব দিছে, ফোন কৰক। মানে দমত কৈছে আৰু কথাটো। তেতিয়া মই কৈছো তোমাক মই ভালে ভালে কৈছো, তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা, মোৰ কাজিয়া পেচাল কৰিবৰ কাৰণে ইচ্ছা নাই, তুমি ওলাই যোৱা। ল'ৰা যেতিয়া কামৰ পৰা আহিব তেতিয়া মই তোমাক মানে তোমাৰ ওচৰত মই ল'ৰাক লৈ যাম, তুমি কি চাই ল'বা। কৈছে আপোনাৰ ল'ৰাক য'ত পাম মই ত'ত ধুই দিম, সেনেকুৱাকে কৈছে। তাৰপিছত মই যেতিয়া ল'ৰাক লৈ যাম বুলি ক'লো, তেতিয়া মানে সি উগ্ৰমতিত ওলাই গুচি গ'ল। তাৰপিছত আৰু একো নাই। কালিয়ে মই বিশেষ কাৰণত ৰাতিপুৱা মই মানে গোটৰ কিবা পৰহি গোটৰ কামত মই গৈছিলো ৰাতিপুৱা। সেইটো গেটত তালা মাৰি মই ল'ৰা দুটাক এইটো গেট খুলি মানে বাহিৰে খুলি থৈ ভিতৰত সিহঁত দুটা শুই আছিল। মই মানে কামত গৈছিলো। কামত গৈ তেতিয়া 9:30 মান বাজিছে আৰু এটা ফোন আহিছে। সৰু ল'ৰাই ভিতৰৰ পৰা ফোন কৰিছে, মা আজিও ভিক্টৰে আমাক মাৰিবৰ কাৰণে ঘৰত খেদি আহিছে। তেতিয়া আৰু আমি আহি পালো। আহি পাই আমি যেতিয়া আহি পাওঁ, সি তেতিয়া গাড়ীখন একদম মানে জোৰত লৈ ওলাই গৈছে। আৰু তেতিয়া ওচৰ চুবুৰীয়াই দেখা পাইছে, আহি পেলাই যে চাওঁ চব আইনা চাইনা ভাঙি চব লণ্ড ভণ্ড কৰি মানে উগ্ৰমতিত ওলাই গৈছে। তাৰ উৎপাতত আমি থাকিব নোৱাৰো। ৰাতি ভয় লাগে, আমাৰ ল'ৰা ছোৱালী ওলাই গ'লেও ভয় লাগে। ৰাতি দিন মানে তাৰ ভয়ত আমি মানে এতিয়া খাব নোৱাৰো, শুব নোৱাৰো, সেনেকুৱা অৱস্থা। সি মানে যেতিয়া তেতিয়া য'তে ত'তে দম দিব যে চাই ল'ম, তহঁতক খতম কৰি দিম, সেনেকুৱা কণ্ডিশ্যন। আপোনালোকে কিবা এফআইআৰ দিছে নে? হয়, আমি থানাত এফআইআৰ দিছো, কিন্তু পুলিচ প্ৰশাসনে দুবাৰে দিলো। মই 9 তাৰিখেও দিলো এখন, পৰহিও দিলো এখন, কিন্তু কোনো একচন
নাই পৰহি দিনটো ৰাখিলে কালি গম পাইছো যে তেখেতক মানে মুক্ত মানে ফুৰি থাকিবৰ কাৰণে পুলিচ প্ৰশাসনে মানে হেৰি কৰি দিছে আজি আকৌ চকত আহি বোলে দম দি আছে বোলে কোন আহে আহক বোলে চাই ল'ম সেনেকুৱা আৰু পুলিচ প্ৰশাসনে আমাক কোনো ধৰণৰ সঁহাৰি দিয়া নাই এতিয়ালৈ মানে পুলিচ প্ৰশাসনৰ পৰা আপোনালোকে একো সঁহাৰি পোৱা সঁহাৰি পোৱা নাই যিহেতুকে আমি একো মানে যিজনে ইমান ডাঙৰ এটা কাম কৰিলে তথাপিতো তাৰ ওপৰত কোনো একচন নহল অলপ সময় ৰাখিলে তাৰপিছত আকৌ মুক্ত মানে ফুৰিবলৈ এৰি দিছে ৰাতিপুৱাৰ পৰা আজি বোলে গৰ্জি আছে বোলে চাই ল'ম কোন আহে চাই ল'ম সেনেকুৱা তাৰ এনেকুৱা হলে আমি কেনেকে মানে কি শান্তিত জীয়াই থাকিম ভিক্টৰ দাসৰ ভয়ত আমি ওলাব সোমাব নোৱাৰো সেনেকুৱা হৈছে আৰু আমাৰ ওচৰ চুবুৰীয়া আমাৰ মানে কোনো শান্তিত থাকিব নোৱাৰে সেনেকুৱা ধন্যবাদ বাইদেউ কুলিনাৰায়ণ ৰাইজ ভিক্টৰ দাসৰ এই হ'ল মানে অৰিজিনেল চৰিত্ৰ মই বৰ্তমান দদৰা ইয়াৰে বেছিভাগ মানুহ ভিক্টৰ দাসৰ মানে প্ৰায় ৰিলেটিভ হয় বেছিভাগ মানুহ ভিক্টৰ দাসৰ ৰিলেটিভ হয় তেওঁলোকৰ নিজৰ মনৰ কথা আৰু মই ইয়াতে আহোঁতে কিছুমান দোকানত শুনিলোঁ যে এনেকুৱা সন্ত্ৰাসৰ সৃষ্টি কৰে গাড়ী এখন পৰিলে কোনোবা ক'ব নেকি বাৰু দুই এষাৰ নমস্কাৰ সেইদিনা মানে পৰহি মানে ৰাতিপুৱা আমি ঘৰত শুই আছোঁ ভাইটি আছে দেউতা আছে আমি গোটেইবিলাক আছোঁ থকাৰ পিছত কি অলপমান আগত গাড়ীটো ৰাখিছে ৰাখি পেলাই ওলাই কিনে আমাৰ ভাইটিক মাতিছে নব বুলি তাৰ নামটো নব মাতিছে তাৰপিছত মাতাৰ পিছত আৰু ইয়াক আৰু মায়ে ওলাব দিয়া নাই আমি আৰু ভিতৰতে আছোঁ তাৰপিছত কুকুৰটো আছিল বাহিৰত বান্ধা দেউতাই মানে হেৰি কৰি আনি কিনে কুকুৰটো বাহিৰত বান্ধি থৈ দিছে তাৰপিছত কুকুৰটো এনেইটো কিবা এডাল ষ্টাম্প এডাল লৈ আহিছে মানে আহিলেতো আৰু কুকুৰটো ভগভগাবয়ে যিমান মানে সি যি উগ্ৰমুঠিত আহিছে তাৰপিছত অহাৰ পিছত কুকুৰটো ভগভগালে কিয় ভগভগালে মানে ষ্টামেদি কিবা এটা মাৰিলে আমি ভিতৰতে আছো আমি গম পোৱা নাই কুকুৰটোক যে মাৰিছে তাৰপিছত দেউতাকে কিয় মাৰিলে বুলি কওঁতে আৰু 3 কোব মাৰিছে তাৰপিছত মই ওলাই আহিলো ওলাই পেলাই মই ক'লো যে ঐ কিয় মাৰিলি কুকুৰটো কৈছে কি তোকো মাৰিম তোকো মাৰিম সেইখিনি টাইমত যদি মই মোবাইলটো উলাই কেনে ভিডিঅ' কৰিব গ'লো হয় সেইদিনা মোকো মাৰি পেলালে হয় আৰু তাৰে পিছত আহি পেলাই ইহঁতৰ মানে মোৰ কাষৰে ইহঁতৰ ঘৰৰ এইবিলাক গ্লাছ ভাঙিছে গেটত হেৰি কৰিছে আৰু গেটটো মানে ইহঁতক উলবানি কৰি গেটটো মাৰি লৈছে মাৰি কেনে সি ঘৰ চৰ ভাঙি আছে মই এটা কথা কওঁ দেই প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে ভিক্টৰ দাসৰ পৰা যাতে এই দদৰাবাসীক যাতে বচায় নহ'লে ইয়াতে কিন্তু ভিক্টৰ দাসে মানে কিজানি কাৰোবাক কেতিয়াবা মৃত্যু পৰ্যন্ত হৈ যাব পাৰে আৰু মই আহোঁতে দোকানবিলাকক মানে সুধিছোঁ কোনো ভাল নাপায় ইয়াতে ভিক্টৰ দাসক মানে কোনোবা ক'ব নেকি যে গাড়ী চাৰি আহিলে বোলে কিবা মানে গাড়ীৰ যিটো ঘটনা আছিল সেইটো মোৰ লগতে হৈছিল আপোনাৰ ইলেকশ্যনৰ আগদিনাখন 8 তাৰিখে ইভিনিং আপোনাৰ 7টা বজাত মই শিঙিমাৰীৰ ফালৰ পৰা সোমাইছো তো তেখেতে মানে কি মেইন চকতে গাড়ীখন মাজত পাতি দিছে দিপেনে মানে এইটো সাইডত কোনো এখন গাড়ী সোমাব দিয়া নাই আৰু দেন এখন ব্ৰেজা মানে তেওঁৰ চিধা সন্মুখত পৰিছে তো সেইটো টাইমত তেওঁ মানে ব্ৰেজাখনক বেক আহিব দিছে হাতেৰে মানে চিধা ইংগিত আৰু ডন মই দদৰা সেইটো চিষ্টেম মানে বেগজা সেই চিষ্টেম আৰু মানে এইটো অকল তোমাৰ লগত নহয় বেলেগৰ লগতো হয় আৰু মানে হৈয়ে থাকে মানে চলিয়ে থাকে এইটো ঘটনা দেন বেজাখন বেয়া হওঁতে মোৰ যেতিয়া গাড়ীত লাগিব হৈছে মই হৰ্ণ প্ৰেছ কৰোঁতে চিধা বেগ আহি পিনে কো ড্ৰাইভাৰ চাইডত লাট মাৰি দিছে দেন মোৰ গলত ধৰিব ট্ৰাই কৰিছে সেইটো ভিডিঅ' ফেচবুকত ভাইৰেল হৈ আছে এতিয়া দেন মই ওলাই গৈছো তাতে অকণমান হাতাবাই হৈছে দেন তাৰে পিছৰ ঘটনা মায়ে অলৰেডি ক'লে যে ঘৰত আহিছে মাক দম দিছে কিবা কিবি কৈছে তাৰে পিছত মই ফোন কৰিছো তেওঁৰ পিয়ে ফোন উঠাইছে পিনে কৈছে দাদা নাই কিবা নাই শ্বপিং কৰি আছে কি কথা আছে ডাইৰেক্ট পাতিব লাগে ন আৰু কি কথা আছে যদি ইমানে দম মানুহৰ বাহিৰৰ পৰা খেলি মাৰি পিনে দম দিয়ে নেকি মানুহক মোক ওলাই পিনে ফেচ টু ফেচ কথা পাতিব লাগিছিল ইমান দম ভিতৰত চালু হয় ন তেতিয়া তেওঁৰ দাদাগিৰি ইয়াত নচলে চিধা কথা একদম বঢ়িয়া কথা ভাইটি কোনো পদ্ধতি নচলে একদম চলিব নিদিবা তেওঁৰ প্ৰশাসন আছে একদম এইটো ৱাৰ্নিং বুলি ভাবে তেওঁ যি বুলি নাভাবে কিয় দাদাগিৰি আছে প্ৰশাসন বিন্দাস কৈছো তেওঁ দাদাগিৰি একদমে নচলে একদম নচলে আহিব দিব কেতিয়া ইয়াতে আছো ইয়াতে ঘৰ আমাৰ আমি ইয়াতে থাকিম তেওঁ আহিব দিব যেতিয়া এয়া চেলেঞ্জ দিছে ভিক্টৰ দাসক চেলেঞ্জ দিছে নেক্সট টাইম যদি ইয়াতে আহে হাত ভৰি ভাঙি দিব ভিক্টৰ দাস তুমিও একদম ঠিক লাইনত আহা নহ'লে তোমাৰো কিন্তু দিন ওচৰ চাপি আছে তোমাৰ পাপৰ হেৰি ভৰি গৈছে আৰু তুমি ভণ্ড জুবিন অনুৰাগী কেতিয়াও নেদেখাবা তুমি জুবিনৰ নাম মুখত যাতে কেতিয়াও নলোৱা এইখিনিয়ে